নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 23 হয় আজিৰ এই ডে 23 আমি ডিসকাস কৰিবলৈ যত্ন কৰিছো আমি বিভিন্ন বাক্যত কেনেদৰে ডো অল ডো আৰু ইভেন ডো ব্যৱহাৰ কৰিব পাৰো আমি বিভিন্ন কথা বতৰাৰ মাজত ডো অল ডো ইভেন ডো ব্যৱহাৰ কৰিব লগা হয় বা কেতিয়াবা আমি যদি এনে ধৰণৰ বাক্য লিখিব লগা হয় তেনেকুৱা ক্ষেত্ৰতো আমি ডো অল ডো ইভেন ডো ব্যৱহাৰ কৰো গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব ডো অল ডো ইভেন ডো আমি কেনেদৰে কোনবোৰ সিচুৱেচনত বাক্যত ব্যৱহাৰ কৰিম আৰু কেনেদৰে ব্যৱহাৰ কৰা উচিত গতিকে আজিৰ এই ভিডিঅ'টো এনে ধৰণৰ বাক্যবোৰ ফৰ্ম কৰাৰ লগতে আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা বাক্যবোৰ কোৱাত আমাক যথেষ্ট সহায় কৰিব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেকলৈকে চাওক আৰু আপোনালোকে ডেফিনেটলি কনসেপ্টটো বুজিব পাৰিব আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ প্ৰেক্টিছৰ মাধ্যমেৰে কোনো নোট মুখস্থ নকৰাকৈ সহজ পদ্ধতিৰে শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে বা আপোনালোকৰ নাম আৰু এড্ৰেছ আমাৰলৈ হোৱাটছআপ কৰিলে আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ডো অল ডো আৰু ইভেন ডো এই তিনিওটা সাবঅৰ্ডিনেটিং কনজাংশন হয় এই তিনিওটা কনজাংশন আমি দুটা বাক্যৰ মাজত সংযোগ ঘটাবৰ বাবে ব্যৱহাৰ কৰোঁ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকোঁ যিবোৰ বাক্যৰ দ্বাৰা আমি কওঁ যদিও বুলি কওঁ সো যদিও তেওঁ কষ্ট কৰিছিল তেওঁ সফল হ'ব পৰা নাছিল বা তেওঁ সফলতা লাভ কৰিব পৰা নাছিল এনে ধৰণে যিবোৰ বাক্য কওঁ যদিও তেওঁ কষ্ট কৰিছিল এই যদিওটোৰ কাৰণে আমি ডো ব্যৱহাৰ কৰিব পাৰোঁ সো প্ৰথমে আমি চাবলৈ যত্ন কৰোঁ ডো আমি কেনেকুৱা সিচুৱেচনত ব্যৱহাৰ কৰোঁ আমি কনভাৰসেচনৰ ক্ষেত্ৰত মেইনলি ডো ব্যৱহাৰ কৰোঁ আৰু ডোটোৰ সহায়ত আমি যদিও অৰ্থ প্ৰকাশ কৰোঁ আমি আমাৰ ডে টু ডে লাইফত মই অলৰেডি আপোনালোকক কৈ আহিলোঁ এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকোঁ যদিও তেওঁ কষ্ট কৰিছিল তেওঁ সফল হ'ব পৰা নাছিল যদিও তেওঁ ধনী মানুহ তেওঁ এটা সিম্পল লাইফ জীয়াই এনে ধৰণে যিবোৰ বাক্য কওঁ সেইবোৰ বাক্যত আমি ডো ব্যৱহাৰ কৰিব পাৰোঁ মই যেতিয়া এটা বাক্য কওঁ যে তাই এতিয়াও কাম কৰি আছে যদিও তাই ভাগৰুৱা এনে ধৰণৰ বাক্য আমি কওঁ যদিও তাই ভাগৰুৱা তাই এতিয়াও কাম কৰি আছে এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ তাই এতিয়াও কাম কৰি আছে বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ সি ইজ ষ্টিল ৱৰ্কিং সি ইজ ষ্টিল ৱৰ্কিং তাই এতিয়াও কাম কৰি আছে এতিয়া চাওক যেতিয়া আমি বাক্যটো ডো এজ এ সাবঅৰ্ডিনেটিং কনজাংশন হিচাপে ব্যৱহাৰ কৰিম তেনেকুৱা ক্ষেত্ৰত বাক্য দুটাৰ মাজত আমি এটা কমা ব্যৱহাৰ কৰিব লাগে অন্যথা আপোনালোকে ইয়েটো ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকে কমাও ব্যৱহাৰ কৰিব পাৰে সো মই বাক্যটো ক'লোঁ যে সি ইজ ষ্টিল ৱৰ্কিং তাই এতিয়াও কাম কৰি আছে তাৰপিছত মই কি কৈছিলোঁ যদিও তাই ভাগৰুৱা বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব ডো চি ইজ টায়াৰ্ড ডো চি ইজ টায়াৰ্ড চি ইজ ষ্টিল ৱৰ্কিং এনেধৰণেও আমি ক'ব পাৰোঁ বা আমি ক'ব পাৰোঁ চি ইজ ষ্টিল ৱৰ্কিং ডো চি ইজ টায়াৰ্ড চ' আপোনালোকে মাত্ৰ বাক্যৰ দুটাৰ মাজত এটা কমা ব্যৱহাৰ কৰিবলৈ নাপাহৰিব ঠিক আছে নেক্সট এটা বাক্য চাওঁ নেক্সট বাক্যটো চাওক কি কৈছে ডো হি ইজ ৰিচ এই বাক্যটো চাওক ডো হি ইজ ৰিচ তাৰপিছত মই কমা ব্যৱহাৰ কৰিছোঁ যদিও তেওঁ ধনী ব্যক্তি হি লিভছ এ চিম্পল লাইফ ডো হি ইজ ৰিচ হি লিভছ এ চিম্পল লাইফ যদিও তেওঁ এজন ধনী ব্যক্তি তেওঁ এটা সাধাৰণ জীৱন যাপন কৰে বুলি কওঁতে আমি বাক্যটো ক'লোঁ হি লিভছ এ চিম্পল লাইফ এনেধৰণে আমি ডো ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে ডো ইট ৱাজ ৰেইনিং এই বাক্যটো চাওক কি কৈছে ডো ইট ৱাজ ৰেইনিং যদিও বৰষুণ দি আছিলে তাৰপিছত মই এটা কমা ব্যৱহাৰ কৰিছোঁ চ' বাক্যটো চাওক কি কৈছে ডো ইট ৱাজ ৰেইনিং যদিও বৰষুণ দি আছিলে তাৰপিছত চাওক কি কৈছে উই হেড এ গ্ৰেট টাইম আউটছাইড যদিও বৰষুণ দি আছিলে আমি এটা বাহিৰত খুব ধুনীয়া টাইম উপভোগ কৰিলোঁ বা খুব ধুনীয়া টাইম এনজয় কৰিলোঁ এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ যদিও বৰষুণ দি আছিলে ডো ইট ৱাজ ৰেইনিং উই হেড এ গ্ৰেট টাইম আউটছাইড এনেধৰণে আমি ডো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে ডো হি ৱৰ্কড হাৰ্ড তাৰপিছত মই কমা ব্যৱহাৰ কৰিছোঁ এই বাক্যটোৰ অৰ্থ হ'ল যদিও হি কষ্ট কৰিছিল যদিও তেওঁ বহুত কাম কৰিছিল এনেধৰণে কওঁতে আমি বাক্যটো ক'লোঁ ডো হি ৱৰ্কড হাৰ্ড যদিও হি কষ্ট কৰিছিল হি কুডন্ট এচিভ ছাকচেছ তেওঁ সফলতা অৰ্জন কৰিব পৰা নাছিল বা তেওঁ সফলতা লাভ কৰা নাছিল এনেধৰণে কওঁতে আমি বাক্যটো ক'লোঁ ডো হি ৱৰ্কড হাৰ্ড হি কুডন্ট এচিভ ছাকচেছ এনেধৰণে আমি ডো ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চাওঁ আমি অল ডো আমি কেনেধৰণে বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ ডো আৰু অল ডো আমি একেটা অৰ্থৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ ডো আমি কেজুৱেল কনভাৰচেশ্যনত ব্যৱহাৰ কৰোঁ আৰু অল ডো আমি যেতিয়া মোৰ ফৰ্মেল বুজাবলৈ যাওঁ খুব ফৰ্মেলি আমি যেতিয়া কোনো এটা কথা ক'বলৈ যাওঁ
এটা কথা লিখিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ড'ৰ ঠাইত অলডো ব্যৱহাৰ কৰিব পাৰোঁ ডো আৰু অলডোৰ মাজত ডিফাৰেঞ্চ এইটোৱে ডোটো আমি সাধাৰণতে কথা বতৰাত ব্যৱহাৰ কৰোঁ আৰু অলডোটো আমি যেতিয়া ফৰ্মেলি ক'বলৈ যাওঁ মোৰ ফৰ্মেল দেখাবলৈ যাওঁ মোৰ ফৰ্মেলি কোনো এটা সেন্টেন্স লিখিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি অলডো ব্যৱহাৰ কৰিব পাৰোঁ সো আপোনালোকৰ বাবে দুই তিনিটা এক্সাম্পল আছে এই দুই তিনিটা এক্সাম্পল চাওক আপোনালোকে সহজে বুজিব পাৰিব সো বাক্যটোৱে চাওক ফাৰ্ষ্ট সেন্টেন্স চাওক কি কৈছে অলডো ইট ৱাজ ৰেইনিং উই ডিসাইডেড টু গো ফৰ এ ৱাক এই বাক্যটোৱে চাওক কি ক'লে অলডো ইট ৱাজ ৰেইনিঙৰ পিছত মই এটা কমা ইউজ কৰিছোঁ তাৰপিছত চাওক কি কৈছে অলডো ইট ৱাজ ৰেইনিং যদিও বৰষুণ দি আছিলে উই ডিসাইডেড টু গো ফৰ এ ৱাক আমি অলপ খোজ কাঢ়িবলৈ যোৱাৰ সিদ্ধান্ত লৈছিলোঁ এনেধৰণে কওঁতে আমি বাক্যটোত অলডো মোৰ ফৰ্মেল বুজাবৰ বাবে ব্যৱহাৰ কৰিলোঁ ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে she went to the party although she wasn't feeling well এই বাক্যটো চাওক কি ক'লে বাক্যটো চাওক কি কৈছে she went to the party তাই পাৰ্টিটোলৈ গৈছিল আৰু ইয়াৰ পিছত এটা কমাৰ প্ৰয়োজন আছিল সো আপোনালোকে কমাটো ব্যৱহাৰ কৰি ল'ব সো বাক্যটো চাওক কি কৈছে she went to the party তাই পাৰ্টিটোলৈ গৈছিল তাৰপিছত চাওক কি কৈছে although she wasn't feeling well যদিও তাই ভাল অনুভৱ কৰি থকা নাছিল বা যদিও তাই মানে ভাল অনুভৱ মানে ধৰক তাই বেমাৰ আজাৰ কিবা এটা হৈ আছিল তাই ভাল অনুভৱ কৰি থকা নাছিল although she wasn't feeling well যদিও তাই ভাল অনুভৱ কৰি থকা নাছিল she went to the party তাই পাৰ্টিটোলৈ গৈছিল এনে ধৰণে একেটা অৰ্থতে আমি অলডো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে although she studied hard এই বাক্যটো চাওক কি কৈছে although she studied hard তাৰ পিছত মই এটা কমা ব্যৱহাৰ কৰিছোঁ তাৰ পিছত চাওক কি কৈছে she didn't pass the exam এই বাক্যটো চাওক কি ক'লে although she studied hard যদিও তাই কষ্ট কৰিছিল যদিও তাই ভালকৈ পঢ়া শুনা কৰিছিল তাৰ পিছত চাওক কি কৈছে she didn't pass the exam তাই এক্সামটো পাছ কৰিব পৰা নাছিল আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্য ব্যৱহাৰ কৰি থাকোঁ যদিও তাই কষ্ট কৰিছিল যদিও তাই ভালদৰে পঢ়িছিল তাই এক্সামটো পাছ কৰিব পৰা নাছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ although she studied hard she didn't pass the exam এনে ধৰণে আমি although do ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চাওঁ আমি even though আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ আমি যেতিয়া কোনো এটা বাক্যত even though ব্যৱহাৰ কৰিবলৈ যাওঁ এই even though টোৰ সহায়ত আমি বাক্যটো emphasize কৰোঁ বাক্যটো জোৰ দিওঁ যেতিয়া আমি বাক্যটো জোৰ দি ক'বলৈ যাওঁ যদিও তাই কষ্ট কৰিছিল এনে ধৰণে জোৰ দিবলৈ যাওঁ বা এই বাক্যটোৰ যেতিয়া আমি even though ব্যৱহাৰ কৰোঁ তেতিয়া কোনোবা এটা শ্বকিং দেখায় ধৰক আপুনি কিবা এটা কথা শুনি শ্বক হৈ গ'ল আচৰিত হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত even though আমি ব্যৱহাৰ কৰিব পাৰোঁ মই আপোনালোকক সিচুৱেশ্যনটো বুজাই দিবলৈ যত্ন কৰিছোঁ আমি বাক্যটো যেতিয়া এমফেসাইজ কৰিম বা বাক্যটোৰ দ্বাৰা আমি কিবা এটা শ্বকিং দেখাম তেনেকুৱা ক্ষেত্ৰত আমি even though ব্যৱহাৰ কৰিব পাৰোঁ মই এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক ক'বলৈ যত্ন কৰোঁ মই যদি এটা এক্সাম্পল কওঁ যে যদিও হি কষ্ট কৰিছিল আমি এনে ধৰণে কওঁ যদিও হি কষ্ট কৰিছিল হি ঢেৰ টকা ঘটিব নোৱাৰিলে আমি যদিওটো জোৰ দি কৈছোঁ যদিও বুলি আমি সিম্পলি ক'ব পাৰোঁ বা যদিও তেওঁ কষ্ট কৰিছিল এনে ধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি even though ব্যৱহাৰ কৰিব পাৰোঁ সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যেতিয়া এটা বাক্য কওঁ যে I went to the party এই বাক্যটো চাওক কি কৈছে I went to the party মই পাৰ্টিটোলৈ গৈছিলোঁ তাৰ পিছত এটা কমা তাৰ পিছত চাওক কি কৈছে even though I wasn't invited এই বাক্যটো চাওক কি ক'লে I went to the party মই পাৰ্টিটোলৈ গৈছিলোঁ even though I wasn't invited বাক্যতে কি কৈছে যদিও মোক নিমন্ত্ৰণ দিয়া নাছিল বুলি কওঁতে মই কি ক'লোঁ even though I wasn't invited যদিও মোক নিমন্ত্ৰণ দিয়া নাছিল I went to the party মই পাৰ্টিটোলৈ গৈছিলোঁ আমি যদিওটো যেতিয়া জোৰ দিলোঁ তেনেকুৱা ক্ষেত্ৰত আমি even though ব্যৱহাৰ কৰিলোঁ ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে she did well on the test এই বাক্যটো চাওক কি কৈছে she did well on the test তাই টেষ্টটোত ভাল কৰিছিল তাই ধৰ কিবা এটা টেষ্ট দিছিলে টেষ্টটোত ভাল কৰিছিল তাৰ পিছত চাওক কি কৈছে even though she didn't study much এই বাক্যটো কি কৈছে she did well on the test তাই টেষ্টটোত ভাল কৰিছিল যদিও তাই ভাল বেছি পঢ়া নাছিল even though she didn't study much যদিও তাই বেছিকৈ পঢ়া নাছিল তাই টেষ্টটোত ভাল কৰিছিল এনে ধৰণে যেতিয়া শ্বকিং হৈ আমি কিবা এটা ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰতো আমি even though ব্যৱহাৰ কৰোঁ ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে even though she is shy she spoke up in the meeting এই বাক্যটো চাওক কি কৈছে even though she is shy যদিও তাই লাজুকীয়া আমি আমাৰ ডে টু ডে লাইফত কওঁ যদিও তাই লাজুকীয়া তাৰপিছত চাওক কি কৈছে she spoke up in the meeting তাই মিটিংখনত কথা কৈছিল যদিও তাই লাজুকীয়া তাই মিটিংখনত কথা কৈছিল এনে ধৰণে যেতিয়া শ্বকিং হৈ বা বাক্যটো জোৰ দি আমি ক'বলৈ যাওঁ
তেনেকুৱা ক্ষেত্ৰত আমি ইভেন ডো ব্যৱহাৰ কৰিলোঁ মই বাক্যটো ক'লোঁ যে ইভেন ডো she spoke up in the meeting যদিও তাই লাজুকীয়া তাই মিটিংখনত কথা কৈছিল এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে লাষ্ট এটা এক্সাম্পল চাওক লাষ্ট এক্সাম্পলটো কি কৈছে he couldn't earn much money এই বাক্যটো চাওক কি কৈছে he couldn't earn much money সি ঢেৰ টকা ঘটিব পৰা নাছিল even though he worked hard যদিও তেওঁ কষ্ট কৰিছিল তেওঁ ঢেৰ টকা ঘটিব পৰা নাছিল এনেধৰণে যেতিয়া আমি ক'বলৈ যাওঁ যদিও তেওঁ বহুত কষ্ট কৰিছিল এনেধৰণে কওঁতে আমি বাক্যটো ক'লোঁ even though he worked hard he couldn't earn much money যদিও তেওঁ কষ্ট কৰিছিল তেওঁ ঢেৰ টকা ঘটিব পৰা নাছিল এনেধৰণে আমি বাক্যবোৰত ডো অল ডো আৰু ইভেন ডো ব্যৱহাৰ কৰিব পাৰোঁ আৰু এই ডো অল ডো ইভেন ডো আমি আমাৰ ডে টু ডে লাইফতো ব্যৱহাৰ কৰি থাকিব লগা হয় আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে ডো অল ডো আৰু ইভেন ডো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰোঁ আৰু আপোনালোকেও এই কনজাংচনকেইটা আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আপোনালোকে বহুতেই ভিডিঅ'বোৰ চাই কিন্তু লাইক কৰি নাযায় প্লিজ লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকিব লৈছোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে